সকলোকে অনুরোধ করিম মোর এই ভিডিও আমার সংখ্যালঘুর প্ৰতিজন ঘৰতে যাতে এই ভিডিওটো শেয়ার হয়, প্ৰতিজন ব্যক্তিয়ে যাতে পায়। সর্বপ্রথমে আমার সংখ্যালঘু শিক্ষিত যুৱক যুৱতী আৰু ইন্টেলেকচুৱেল পাৰ্চনেলিটি সকলক মই অনুৰোধ কৰিব বিচাৰিম, আমাৰ যেটো নাগৰিকত্ব সমস্যা, ডিটেনশন ক্যাম্প, ডি ভোটার, ফরেনার বা বিদেশী বা সকলো ডকুমেন্ট থকাৰ পিছত যে সমস্যা, এটো ৰাজনৈতিক সমস্যা আমি সকলোৱে জানো। আৰু এই সমস্যাৰ সমাধান আমি ৰাজনৈতিক হিচাপে কৰিব লাগিব, এটোও আমি জানো। অৰ্থাৎ আমাৰ ভাষাৰ এষাৰ কথা আছে, কাটা দিয়ে কাটা তুলন লাগব। আমি 78 ইয়ার্স ধৰি বিভিন্ন দলক, কংগ্ৰেছক হওক, আপোনাৰ ইউডিএফ হওক, আপোনাৰ ৰাইজৰ দলক হওক বা বিপিএফ হওক, বিভিন্ন সময়ত বিভিন্ন পাৰ্টিক ভোট দি আছো আমাৰ মানুহে। আমাৰ অঞ্চলত 30 পৰা 35 সিটস আছে, 40 সিটস আছে এমএলএ সিটস। এইবেলি এসেম্বলি ইলেকশন আহি আছে 26ত। যি পাৰ্টিয়ে আমাক লিখিত হিচাপে ইস্তাহাৰত কব, স্লোগান দিব বা এই নাগৰিকত্ব যি সংখ্যালঘুৰ এটা সমস্যা, এই সমস্যা স্থায়ীভাৱে সমাধান কাৰণে প্ৰতিশ্ৰুতি দিব বা প্লাস ইস্তাহাৰত কব বা লিখিত হিচাপে কব, জনাব বা প্লেনিংটো জনাব, আমি সকলোৱে মিলি জুলি আমি সকলো মুছলমানে, মই ভাবো যিয়ে পাৰ্টি নহওক, কংগ্ৰেছেই হওক, ইউডিএফেই হওক, ৰাইজৰ দলেই হওক, বিপিএফেই হওক, এজিপি হওক, যিয়ে নহওক কিয়, যদি সমাধানৰ কাৰণে কিবা স্থায়ী প্লেনিং যদি কৰে, আমি সকলোৱে মিলি জুলি আমি জনমত এটা গঠন কৰিব লাগে। আমি সেই ব্যক্তিক এতিয়া জয়যুক্ত কৰাব লাগে আৰু এইটো সমস্যা সমাধান কৰিব লাগে। নহলে আমাৰ যি সমস্যা, নাগৰিকত্ব সমস্যা যদি সমাধান নহয়, অৰ্থনৈতিক কক, সামাজিক কক, শৈক্ষিক কক, এই ক্ষেত্ৰত আমি উন্নতি বা ডেভেলপমেন্ট আমি ভাবিবই নোৱাৰি। আমি এইবিলাক, কাৰণ গাছৰ শিপাই যদি ঠিক নাথাকে, আমি গাছৰ পাত আৰু ডাল কেনেকৈ ঠিক কৰিম? সেইকাৰণে আমি সকলোকে অনুৰোধ কৰিম, জনমত গঠন কৰিব লাগে। কাৰণ 78 ইয়ার্সতে আমি বহুত ভোট দিলো, দেখিলো। সেইকাৰণে আপোনাৰ অর্থাৎ शीशे की दीवार की तरह, অর্থাৎ বুনিয়াদ মরসুস একলগ হৈ আপোনাৰ शीशे की पिली हुई दीवार की तरह আমি একগোট হৈ জনমত গঠন কৰিব লাগে। আৰু সেই ব্যক্তিক বা সেই পাৰ্টিক আমি ভোট দি এই সমস্যাটো আমাৰ যদি স্থায়ী প্লেনিং যদি থাকে, আমি এইটো কনক্লুশনত আহিব লাগে। কাৰণ নহলে ভৱিষ্যত প্ৰজন্ম আমাক কোনেও ক্ষমা নকৰে। এই প্ৰব্লেম 300, 400, 500 বছৰলৈকে থাকিব। আজি খাইৰুল ইছলামৰ নিচিনা মানুহ শিক্ষক থকাৰ পিছতো আৰু ইয়াৰ লগত আৰু কিমানজন বৃদ্ধ মানুহক আপোনালোকে ডিটেনশন কেম্পত লৈ গল, কিমান হাৰাশাস্তি। মই সকলো এমএলএ সকলক, পাৰ্টি সকলক মই অনুৰোধ কৰিম, এইটো মোৰ একটা বিনম্ৰ অনুৰোধ থাকিল। ইন্টেলেকচুৱেল মুছলিম কমিউনিটি সকলক মোৰ এটা বিনম্ৰ অনুৰোধ থাকিল। মই এজন শিক্ষিত যুৱক, মই সেই কমিউনিটিৰ পৰা বিলং কৰো, ষ্টেটৰ পৰা বিলং কৰো, কাউন্ট্ৰিৰ পৰা বিলং কৰো। মই সকলোকে অনুৰোধ কৰিম, আপোনালোকে বস্তুটো এবাৰ থিংকিং জনাব আপোনালোকৰ ৰায়।